অসম কৰ্মী সমাজ অধ্যক্ষতা সমিতি ডাক বিভক্তম ত্ৰিবাৰ্ষিক ৰাজ্যিক অধিৱেশন স্থান ৰাঙলী গাঁও মৰাণহাট দিনাংক 31 জানুৱাৰী 1-2 ফেব্ৰুৱাৰী ভোগালী বিহু আৰু চাহ জনগোষ্ঠী সমাজৰ টুচু পৰৱৰ আনন্দ লগতে শীতৰ নিয়ৰ সনা ধৰণীৰ প্ৰাণোচ্ছল মাদকতাৰ শুভক্ষণত অসম কৰ্মী সমাজৰ ডাবিখন্তম ত্ৰিবাৰ্ষিক ৰাজ্যিক অধিৱেশনৰ মঞ্চত আপোনাক সম্বৰ্ধনা জনাবলৈ পাই আমি আনন্দিত হৈছোঁ। আপোনাৰ দৰে সমাজ হিতৈষী তথা সাংগঠনিক দিশত দক্ষতাপূৰ্ণ ব্যক্তি অসম কৰ্মী সমাজৰ সভাপতিৰ দৰে দায়িত্বত থাকি ভাৰতৰ বহু ৰাজ্যত অসমৰ কৰ্মী সমাজৰ জয়গান গাবলৈ সক্ষম হোৱাত আমি গৌৰৱান্বিত। সেই কৰ্মযোগী আপুনি তিনিচুকীয়া জিলাত কৰ্মী সমাজৰ দীৰ্ঘদিন সভাপতি গুৰুত্ব দায়িত্ব পালন কৰাৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ লগতে সমন্বয় সম্প্ৰীতি এনাজৰীৰ সবল কৰি আহিছে। ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছৰ তিনিচুকীয়া জিলা সভাপতি আৰু লাইপুলি গাঁও পঞ্চায়তৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰি অঞ্চলটোত অনবদ্য সেৱা আগবঢ়াইছে। অন্যান্য শ্ৰেণী উন্নয়ন পৰিষদৰ সভাপতিৰ দায়িত্বত থাকিও বহু লোকক বহু ধৰণৰ সহায় সহযোগিতা আগবঢ়াইছিল। এই সমাজহিতৈষী আপুনি তিনিচুকীয়া জিলাত বিভিন্ন দিশত দক্ষতাৰে কাম কৰাৰ উপৰিও কৰ্মী সমাজখনক অন্যান্য সমাজৰ লগত সুসম্পৰ্ক গঢ়ি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে যি সেৱা আগবঢ়ালে সেইবাবে সমাজে নিশ্চয় সদায় মনত ৰাখিব। আপোনাৰ কাৰ্যক্ৰমণিকা লিখি শেষ নহয়। আপুনি পিতৃ মাতৃৰ সুযোগ্য সন্তান, পত্নীৰ এগৰাকী সুযোগ্য স্বামী আৰু সন্তানৰ শ্ৰেষ্ঠ পিতৃ। শেষত আপোনাৰ সুস্বাস্থ্যৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। ইতি জয়ন্ত কৰ্মী সভাপতি, জয়ৰাম কৰ্মী সাধাৰণ সম্পাদক অভ্যৰ্থনা সমিতি, চহৰলাল কৰ্মী সভাপতি, সুমেশ মাহাতো সাধাৰণ সম্পাদক অসম কৰ্মী সমাজ ৰাজ্যিক সমিতি। আৰু এই সম্বৰ্ধনা পত্ৰ প্ৰথমতে মই জীৱন কৰ্মী ডাঙৰীয়াক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিবৰ কাৰণে বলোৰাম কৰ্মী দেৱক অনুৰোধ কৰিছোঁ। অসম কৰ্মী সমাজৰ বৰ্তমান ভাৰপ্ৰাপ্ত সভাপতি বলোৰাম কৰ্মী দেৱে এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিছে। লগতে অভ্যৰ্থনা সমিতিৰ সভাপতি সম্পাদকে তেখেতলৈ এটি উপহাৰ, এই অধিৱেশনৰ এটি মেমন্ত আৰু লগতে স্মৃতি গ্ৰন্থ আগবঢ়াইছে। এয়া তেখেতলৈ এটি মেমন্ত আৰু এই অধিৱেশনৰ স্মৃতি গ্ৰন্থ। আৰু ইয়াৰ পিছতে অসম কৰ্মী সমাজৰ সাধাৰণ সম্পাদক সুমেশ মাহাতো দেৱক তেখেতলৈ যি আমি সম্বৰ্ধনা পত্ৰ প্ৰস্তুত কৰিছোঁ আগবঢ়াবৰ কাৰণে অনুৰোধ কৰিছোঁ। তেখেতক সহযোগ কৰিব ৰাজেশ মাহাতো আৰু কমল কৰ্মী, মহিলা সমিতিৰ বীণা কৰ্মী বাইদেউ, ৰাজ্যিক সমিতিৰ বাপতি কৰ্মী আৰু ভাৰপ্ৰাপ্ত সভাপতি বলোৰাম কৰ্মী। অসম কৰ্মী সমাজৰ উপদেষ্টা জীৱন কৰ্মীলৈ অসম কৰ্মী সমাজ তৰফৰ পৰা অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইয়াৰ পিছত আমি আগবাঢ়িছোঁ সম্বৰ্ধনা জ্ঞাপন কৰিবৰ কাৰণে। অসম কৰ্মী সমাজৰ হৈ সন্মানীয় উপদেষ্টা শ্ৰীযুত লক্ষ্মীৰাম কৰ্মীদেৱলৈ সম্বৰ্ধনা পত্ৰটি পাঠ কৰিছোঁ। প্ৰতি শ্ৰীযুত লক্ষ্মীৰাম কৰ্মী উপদেষ্টা অসম কৰ্মী সমাজ শ্ৰদ্ধাস্পদেশু সশ্ৰদ্ধ সম্ভাষণ গ্ৰহণ কৰিব। আপোনাক অসম কৰ্মী সমাজৰ চৰাইদেউ জিলাৰ মৰাণ ৰাঙলীত অনুষ্ঠিত হোৱা ২২তম ত্ৰিবাৰ্ষিক ৰাজ্যিক অধিৱেশনত এনেদৰে সম্বৰ্ধনা জনাবলৈ সুযোগ লাভ কৰি আমি কৃতাৰ্থ হৈছোঁ। আপোনাৰ উপস্থিতিয়ে আমাৰ অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰিলে। জীৱনত মানুহে বহু সাধাৰণ কামত ব্যস্ত থাকিবলগীয়া হয়,
আৰু তাৰ মাজতে আপুনি কৰ্মী সমাজখনৰ উত্তৰণত অন্যান্য সমাজৰ দৰে স্থিতিলৈ সুন্দৰ নিদৰ্শনেৰে আগুৱাই নিয়াৰ বাবে অহোপুৰুষাৰ্থ প্ৰচেষ্টা চলাই আহিছে। সেই কৰ্মযোগী অসম কৰ্মী সমাজৰ কাৰ্যনিৰ্বাহকৰ পৰা আৰম্ভ কৰি উপসভাপতি আৰু বৰ্তমান উপদেষ্টা পদত থাকি সকলো সময়ত দিহা পৰামৰ্শ আগবঢ়াই আহিছে। ডিব্ৰুগড় জিলাৰ সভাপতিৰ দৰে গধুৰ দায়িত্ব বহন কৰি উত্তৰণৰ বাবে নতুন চিন্তা আৰু পৰিকল্পনাৰে কাম কৰি আহিছে। তাৰ বাবে আমি সদায় অনুপ্ৰাণিত হৈছো। আপুনি অসমৰ প্ৰত্যেকখন জিলাৰ কৰ্মী সমাজৰ লগত সুসম্পৰ্ক গঢ়ি তুলিবলৈ বৰ্তমানলৈকে দিহা পৰামৰ্শ আগবঢ়াই আছে। সেয়ে আমি আপোনাৰ ওচৰত চিৰকৃতজ্ঞ। সেই সমাজ সেৱক শিক্ষকৰ দৰে পবিত্ৰ পদত জীৱন অতিবাহিত কৰি বহু শিক্ষাৰ্থীক মানুহ হিচাপে গঢ়ি তুলি সমাজৰ হিতাৰ্থে কাম কৰা কামেই প্ৰত্যেকগৰাকী শিক্ষাৰ্থী আৰু অভিভাৱকৰ হৃদয় স্পৰ্শ কৰি আহিছে। আপুনি কৰ্মী সমাজৰ বাহিৰেও অসমৰ সকলো জাতি জনগোষ্ঠীৰ লগত সমন্বয় সম্প্ৰীতি গঢ়ি তুলিছে। আপোনাৰ কৰ্ম আৰু সমাজ সেৱা সদায় অসমৰ প্ৰেক্ষাপটত জিলিকি থাকিব। আপোনাৰ কৰ্মোদ্যমক আমি সদায় শ্ৰদ্ধা কৰোঁ। আপোনাৰ দিহা পৰামৰ্শ সমাজখনৰ উন্নতিৰ সদায় প্ৰয়োজন। শেষত আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি ভগৱানৰ শ্ৰীচৰণত কৰজোৰে প্ৰাৰ্থনা জনালো। ইতি শ্ৰী জয়ন্ত কৰ্মী সভাপতি, শ্ৰী জয়ৰাম কৰ্মী সাধাৰণ সম্পাদক অভ্যৰ্থনা সমিতি, শ্ৰী চহনলাল কৰ্মী সভাপতি, শ্ৰী সুমেশ মাহাতো সাধাৰণ সম্পাদক অসম কৰ্মী সমাজ ৰাজ্যিক সমিতি। এতিয়া মই শ্ৰীযুত লক্ষীৰাম কৰ্মীদেৱক সম্বৰ্ধনা জনাবলৈ শ্ৰীমতী মাকন কৰ্মীদেৱক অনুৰোধ জনাইছোঁ। লগতে শ্ৰীমতী কৃষ্ণা কৰ্মী বাইদেউক এখনি স্মৃতিগ্ৰন্থ অৰ্পণ কৰিবলৈ অনুৰোধ জনাইছোঁ। অসম কৰ্মী মহিলা সমিতিয়ে সভানেত্ৰী মহোদয় আমাৰ এটি ফাইল অৰ্পণ কৰিবলৈ অনুৰোধ জনাইছোঁ। শ্ৰী বাপতি কৰ্মীদেৱক সম্বৰ্ধনা পত্ৰৰ অনুষ্ঠান দি আগুৱাই লৈ যাবলৈ অনুৰোধ জনাইছোঁ। সম্বৰ্ধনা পত্ৰটি আগবঢ়াবলৈ মই সাধাৰণ সম্পাদক শ্ৰী সুমেশ মাহাতো আৰু সহকাৰী সম্পাদক শ্ৰী কমল কৰ্মীদেৱক অনুৰোধ জনাইছোঁ।